তো ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেডৰ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ আপডেটবোৰ প্ৰভাইড কৰি থাকোঁ। বাৰু যি নহওক, আজি ভিডিঅ'টো থাম্বনেইলৰ টাইটেল লিখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ আমি গৈ আছোঁ। হয়, স্পষ্টকৈ আমি তাত লিখিছোঁ যে অহা 3 ডিচেম্বৰত অসম পুলিচৰ প্ৰতিটো পদৰে হ'ব এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন। তাৰমানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ভাগিনসকলৰ বাবে এটা গুড নিউজ তেওঁ আগবঢ়াইছে যোৱাকালি, যে তেওঁ 3 ডিচেম্বৰ তাৰিখে অসম পুলিচৰ যিকোনো ধৰণৰ ABUB কামাণ্ডো বেটেলিয়নে হওক বা SI হওক, সকলোবিলাক পদৰে তেওঁ কালিলৈ 3 ডিচেম্বৰত কি কৰিব, এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব। স্পষ্টকৈ তেওঁ এই কথা উল্লেখ কৰিছে, আৰু মই এই ভিডিঅ'টোৰ শেষত ইয়াৰ মানে যিটো মুখ্যমন্ত্ৰী মহোদয়ে কোৱা ক্লিপটো মই লগাই দিম, আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে। নেক্সট, বহুতৰে এইটো প্ৰশ্ন এতিয়া উদয় হ'ব বা উদয় হৈছে, আৰু বহুতে আমি ভাবিয়ে আছোঁ যে আমি ADREত পাছ কৰি ৰাখিছোঁ, DMEত পাছ কৰি ৰাখিছোঁ, হয়নে? আমি চিভিল ইঞ্জিনিয়াৰিঙৰ যিটো APSA কণ্ডাক্ট কৰিছিলে তাতো আমি পাছ কৰি ৰাখিছোঁ। এইখিনি পদৰ আচলতে কি হ'বলৈ গৈ আছে, একো খা খবৰ তেওঁলোকে প্ৰদান কৰা নাই। কাৰণ অক্টোবৰ মাহতেই যেতিয়া ৰিজাল্ট দিছিলে ADREৰ ক্ষেত্ৰত, অক্টোবৰৰ 10 তাৰিখে দিছিলে, 15 তাৰিখে দিছিলে, DMEৰ দিছিলে অক্টোবৰৰ 12 তাৰিখে। গতিকে আজি বহু দিন হৈ গ'ল, এমাহ পাৰ হৈ 2 মাহৰ ওচৰ চাপিবৰ সময় হ'ল। গতিকে ইমান সময়ছোৱাত DME হওক বা ADRE হওক, কিয় তেওঁলোকে এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰা নাই? বহুতৰে এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এই কথাৰ প্ৰসংগটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে যে ADRE 2.0 আৰু DMEৰ যিখিনি ৰিক্ৰুইটমেণ্ট হ'ব, তেওঁলোকৰো এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন খুব কম দিনতে হ'ব। তাৰমানে অহা ডিচেম্বৰ মাহতে তেওঁলোকৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন হ'ব। ইয়াৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ভাগিনসকলৰ পৰা তেওঁ ৰিকুৱেষ্ট কৰিছে যে তেখেতসকলক অলপ সময় দিব লাগে, কাৰণ তেওঁলোকে কামবিলাক ষ্টেপ বাই ষ্টেপ বৰ নিয়াৰিকৈ কৰি আছে। একদম জবৰদস্ত বহুত জল্দি তেওঁলোকে কামবিলাক কৰিবলৈ যোৱা নাই। গতিকে 3 ডিচেম্বৰৰ পাছতে আপোনালোকে অপেক্ষা কৰক। ডিচেম্বৰ মাহৰ আগতে, অৰ্থাৎ 2025 বৰ্ষতে আপোনালোকে ডেফিনেটলি এপইণ্টমেণ্টটো লাভ কৰিব। ঠিক আছে। আৰু এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ দিনা আপোনালোকৰ গাৰ্জেনক তেওঁ লৈ যাবলৈ অনুৰোধ কৰিছে, কাৰণ সেইটো এটা বহুত সুখৰ সময়, নহয় জানো? আৰু আমাৰ অসমত যেনেধৰণে এটা চাকৰি মেলা হৈছে, এনেকৈ হয়তো আন কোনো ৰাজ্যতে হোৱাও নাই, হয়নে? গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ তৰফৰ পৰা আমি বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিব লাগে। বাৰু যি নহওক, নেক্সট আৰু এটা কথা আমি ইয়াতে ইনক্লুড ৰাখিছোঁ, পুনৰ GT PGT পদৰ বিজ্ঞাপন। এই বিষয়েও চৰকাৰী পক্ষৰ পৰা এটা শেহতীয়া আপডেট আছে। তেওঁলোকে পুনৰ কৈছে যে TCR যিহেতু ৰিক্ৰুইটমেণ্ট ইতিমধ্যে হৈ গৈছে, TCR তেওঁলোকে কণ্ডাক্ট কৰিছিলে, আৰু খুব সুন্দৰভাৱে TCRত তেওঁলোকে গ্ৰেজুৱেট টিচাৰেই হওক আৰু পষ্ট গ্ৰেজুৱেট টিচাৰেই হওক তেওঁলোকে ৰিক্ৰুইটমেণ্ট কৰিলে, আৰু এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনো হৈ গ'ল। কিন্তু এতিয়াও বাৰু টিচাৰখিনিৰ কাৰণে ডিষ্ট্ৰিক্ট এলটমেণ্ট হ'ল যদিও স্কুল এলটমেণ্ট এতিয়ালৈকে হোৱা নাই। গতিকে তেওঁলোকৰো খুব কম দিনতে স্কুল এলটমেণ্ট হ'ব, আৰু তেওঁলোকে তাতে গৈ পিনি ডিউটি কৰিবলৈ পাৰিব। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে শেহতীয়াকৈ এটা আপডেট দিছে যে যিহেতু গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বহুতখিনি পদ খালী ৰৈছিল, আৰু এতিয়াও আমাৰ শিক্ষা বিভাগত বহু পদ এনেকুৱা খালী আছে। গতিকে পৰৱৰ্তী সময়ত BEd কৰি ৰখাসকলৰ খুব বেছি ভাল খবৰ, তেওঁলোকে GT PGT কাৰণে এপ্লাই কৰিব পাৰিব। TCR তেওঁলোকে কণ্ডাক্ট কৰিব খুব কম দিনতে, আৰু এই TCRৰ কাৰণে তেওঁলোকে বিজ্ঞাপন আগন্তুক এমাহ 2 মাহতে তেওঁলোকে মুকলি কৰিব। তাৰমানে ফেব্ৰুৱাৰী মাহৰ আগত আপোনালোকে TCRৰ কাৰণে পোষ্ট ভেকেণ্ট কৰি দিব, এডভাৰটাইজমেণ্ট এখন আপোনালোকক পাব্লিছ কৰিব, আৰু তেওঁলোকে যিটো ইলেকশ্যনৰ পাছতে ইয়াৰ পৰীক্ষাসমূহ তেওঁলোকে অনুষ্ঠিত কৰিব। আৰু তেওঁলোকে নিজে ভাবিয়ে লৈছে যে তেওঁলোকে আগন্তুক 5 বছৰ তেওঁলোকৰে শাসন থাকিব, আৰু সেইটোৱে সত্য। ডেফিনেটলি পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আমি মুখ্যমন্ত্ৰী হিচাপে ডেফিনেটলি আমি দেখিবলৈ পাম হয়তো, কাৰণ অসমক তেওঁ বহুখিনি দিশত আগুৱাই লৈ গৈছে, হয়নে? বাৰু যেনেকৈ নহওক, বাকীখিনি কথা আমি ক'বলৈ নাযাওঁ। যিটো আমাৰ অসমত যিটো চাকৰিৰ ক্ষেত্ৰত যি এটা ধাৰণা আছিল আমাৰ গাঁৱৰ সাধাৰণ জনতাৰ মাজত, সেই যিটো ধাৰণা আজি প্ৰায় 50 বছৰৰ আগৰ যিটো ধাৰণা, সেইটো তেওঁ সম্পূৰ্ণৰূপে মাত্ৰ এই 5 বছৰতে তেওঁ সলাই পেলালে, নহয় জানো? গতিকে তেখেতক বহুতে ডেফিনেটলি তেখেতকে এইবাৰ মুখ্যমন্ত্ৰী হিচাপে ডেফিনেটলি বিচাৰিব। বাৰু এইখিনি কথা মই বিশেষ ক'বলৈ নাযাওঁ, কাৰণ এইখিনি কথা কৈ দিলে বহুতে ৰাজনীতিৰ এডভাৰটাইজ কৰিছোঁ বুলিয়ে কৈ দিব। এনেকুৱা কথা নহয়, যিটো ভাল সেইটো ভাল বুলি ক'বই লাগিব। তেখেতে বহুখিনি কাম এই 5 বছৰত কৰিলে, আৰু আগন্তুক 5 বছৰত ডেফিনেটলি তেখেতে আৰু কাম কৰিব পাৰিব। ঠিক আছে। তো গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰৰ
এডভাৰটাইজমেণ্ট খুব কম দিনতে পাব নেক্সট LPUPৰ চতুৰ্থখন মেধা তালিকা কেতিয়া প্ৰকাশ পাব যিহেতু LPUPৰ কালচাৰেলেই হওক PWDয়ে হওক তেওঁলোকৰ হৈ আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া খুব কম দিনতে তেওঁলোকৰ চতুৰ্থখন মেধা তালিকা জেনেৰেল কেণ্ডিডেটৰ কাৰণেও পাব্লিছ হ'ব যিহেতু আজি 27 তাৰিখ গতিকে অহা 28 29 তাৰিখ বা 30 তাৰিখ অৰ্থাৎ এই নৱেম্বৰ মাহটোৰ অন্তিম সময়খিনি 30 তাৰিখৰ ভিতৰতে আপোনালোকে চতুৰ্থখন মেধা তালিকা প্ৰকাশ পাই যাব আৰু প্ৰায় 4-5 তাৰিখ মানৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন পুনৰ ষ্টাৰ্ট হ'ব যেহেতু ফেব্ৰুৱাৰী মাহত এই LPUPখিনিও তেওঁলোকে এপইণ্টমেণ্ট দিয়াৰ কথা তেওঁলোকে ভাবিছে আৰু মই এটা কথা বাৰে প্ৰতি কৈ আছোঁ যে DHSৰ যিখিনি পোষ্ট 191 পদৰ কাৰণে তেওঁলোকে বিজ্ঞাপন লৈছিলে হেল্থ এডুকেটৰে হওক বেছিক হেল্থ ৱৰ্কাৰে হওক বা যিখিনি একাউণ্ট এছিষ্টেণ্টৰ পদ আছিলে তো সেই পদসমূহৰ কাৰণেও কিন্তু তেওঁলোকে পৰীক্ষা এই জানুৱাৰী ফেব্ৰুৱাৰী মাহতে কিন্তু অনুষ্ঠিত কৰাৰ খুব সম্ভাৱনা আছে ফেব্ৰুৱাৰী নাপায়গে জানুৱাৰীৰ ভিতৰতে নটিফিকেশ্যন ওলাব পাৰে গতিকে খুব ভাল ধৰণে পঢ়া শুনা কৰি থাকক আমাৰ ইবুক আছে ইবুক এখন যদি লাগে আপোনালোকে লৈ ল'ব পাৰে মই ইবুক এখন অলপমান দেখাই দিম শেষত স্পষ্টকৈ আপোনালোকে চাই লওক আমাৰ যিহেতু 191 পদৰ কাৰণে বৰ্তমান এক্সাম আহি আছে খুব কম দিনতে এক্সামটো কিন্তু হ'ব DSSৰ যিটো এক্সাম গতিকে সেই এক্সামটোৰ কাৰণে আপোনালোকে ল'ব পাৰে এইখন ইবুক বহুত বেছি ইম্পৰ্টেণ্ট হয় মই একদম আমাৰ যিখন স্মাৰ্ট চিলেবাছ এখন আমি প্ৰিপেয়াৰ কৰিছিলোঁ সেই চিলেবাছখন আমাৰ টেলিগ্ৰাম চেনেলতে এভেইলেবল আছে সেইখন চাই ল'ব একদম যিখিনি পইণ্ট আহে যিখিনি টপিক আহে সেইখিনিৰ ওপৰতে আধাৰিত এখন চিলেবাছ আৰু সেই চিলেবাছখনৰ ওপৰত আধাৰিত এখন বুক বহুতে ভাল পাইছে বুকখন এই বুকখন যিসকলে ল'ব বিচাৰে তেওঁলোকে এইটো আমাৰ মেইল ID এই মেইল IDটোত জাষ্ট আপোনালোকে মেছেজ এটা ড্ৰপ কৰিলেই হ'ব যে আমাক ইবুকখন লাগে তেতিয়াহ'লে ডেফিনেটলি আমি পঠাই দিম আৰু ইবুকখনৰ মূল্য কেৱল 99 ৰুপিজ হয় আৰু ইবুকখন আপোনালোকে 4টা PDF লাভ কৰিব এটা জেনেৰেল নলেজৰ PDF এখন আৰু এটা পাব আপোনালোকে জেনেৰেল সায়েন্সৰ এটা PDF আৰু এটা পাব আপোনালোকে জেনেৰেল কোৱান্টিটিভ এবিলিটিৰ এটা PDF আৰু এটা পাব জেনেৰেল ইংলিছৰ এটা PDF এতিয়া আপোনালোকে পেমেন্ট কৰিলে ডাইৰেক্টলি কি পাব জেনেৰেল নলেজ আৰু জিকে আৰু জেনেৰেল সায়েন্সৰ PDFটো পাব জেনেৰেল ইংলিছ আৰু কোৱান্টিটিভ এবিলিটিৰ লাহে লাহে PDFটো আপোনালোকে লাভ কৰিব ঠিক আছে আৰু গুৱাহাটী হাইকোৰ্টৰ এক্সাম যেহেতু আহি আছে 2 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী হাইকোৰ্টৰ 1 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী হাইকোৰ্টৰ এক্সাম গতিকে আমাৰ গুৱাহাটী হাইকোৰ্টৰ কাৰণে মক পেপাৰ আছে 99 ৰুপিছতে আপোনালোকৰ উপলব্ধ 367 পোষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 10খন পেইড মক পেপাৰ 99 ৰুপিছত লাভ কৰিব প্লাছ এখন ফ্ৰী মক পেপাৰ আছে আৰু ফ্ৰী মক পেপাৰ এখন আপোনালোকে টেলিগ্ৰাম চেনেলত গৈ পিনি চাব পাৰে তাতে এভেইলেবল দি থোৱা আছে সেইখন সলভ কৰি ল'ব একদম গুৱাহাটী হাইকোৰ্টৰ যিটো পেটাৰ্ণ পূৰ্বৰ 34খন গুৱাহাটী হাইকোৰ্টৰ কুৱেশ্যন পেপাৰৰ আৰ্হিত এখন নিৰ্মাণ কৰা হৈছে 10খনকৈ পেইড মক পেপাৰ এখন ফ্ৰী মক পেপাৰখনো সেই একেই আৰ্হিতে আছে গতিকে চাই ল'ব যদি ভাল লাগে যদি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে লৈ ল'ব দেই ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে ঠিক আছে বাকী মই ইবুকখন অকমান আপোনালোকক দেখাই দিওঁ এখন জেনেৰেল নলেজৰ যিখন ইবুক সেইখন ইবুক হয় ইয়াতে চক এনেকৈ ধৰণে আছে কাৰেণ্ট এফেয়াৰ্ছ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি কাউণ্ট্ৰি কেপিটেল কাউণ্ট্ৰি কাৰেঞ্চি এইবিলাকৰ কুৱেশ্যন যিহেতু আহিছে DSSৰ এক্সামত প্ৰিভিয়াছৰ কুৱেশ্যনবিলাক আমি এনালাইচিছ কৰি পাইছোঁ ইম্পৰ্টেণ্ট চিটিজ নিয়াৰ ৰিভাৰ হুইচ চিটিজ ন'ন এজ হোৱাট বুকছ এণ্ড অথৰ্ছ স্পৰ্টছ ষ্টেটিক জিকে ৱৰ্ল্ড অৰ্গেনাইজেশ্যন এইখিনি আহে ডে এণ্ড ইভেণ্টছ এই গোটেইখিনি টপিক ৱাইজ এনেকৈ ধৰণে আমি ইয়াতে ইনক্লুড ৰাখিছোঁ পঢ়ি আপোনালোকে আমনি নাপায় একদম ইণ্টাৰেষ্টিং হয় কিতাপখন খুব সুন্দৰভাৱে ইয়াতে ইনক্লুড কৰা আছে গতিকে যদি লাগে কিতাপখন আপোনালোকে লৈ ল'ব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যনছ ইয়াতে ইনক্লুড কৰিছোঁ ঠিক আছে ইয়াতে গোটেইখিনি ইনক্লুড আছে মই অলপ দেখাই দিলোঁ আপোনালোকক ঠিক আছে গুৱাহাটী হাইকোৰ্টৰ মক পেপাৰসমূহ যদি চাব বিচাৰে এইকেইখন মই ইয়াতো দেখাই দিছোঁ আপোনালোকে টেলিগ্ৰাম চেনেলৰ ফ্ৰীখন এভেইলেবল আছে তাতে গৈ পিনি চাব পাৰে ইয়াতে যিহেতু ইংলিছৰ ওপৰত বেছি গুৰুত্ব দিয়া আছে 50টা কুৱেশ্যন ইংলিছৰ পৰাই আহিব গতিকে 50টা কুৱেশ্যন ইংলিছৰে আমি বেলেগকৈ ৰাখিছোঁ চিনোনেমছ 5টা যেনেকৈ ধৰণে আহে গুৱাহাটী হাইকোৰ্টৰ পেপাৰ সেটো এনেকুৱা ধৰণে তেওঁলোকে কৰে গতিকে এনেকৈ ধৰণে আমি ইয়াতে ইনক্লুড ৰাখিছোঁ ঠিক আছে গতিকে ভিডিঅ'টো বেছি দীঘলীয়া আমি নকৰোঁ শেষত আপোনালোকৰ কাৰণে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ' ক্লিপ আছিলে সেইটো আমি দেখাই দিছোঁ আপোনালোকে চাই ল'ব ঠিক আছে আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে মই ADRE পৰীক্ষাত পাছ কৰি আছোঁ মই হেল্থত পাছ কৰিছোঁ
এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোনদিনাখন হ'ব মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলো আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছো যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো এবি ইউবি এছআই যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে সকলোকে নহয় যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ ল'বলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো এতিয়া সকলোৱে ভাবিব যে মই এডিআৰিত পৰীক্ষাত পাছ কৰি আছো মই হেলথত পাছ কৰিছো এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক আৰু এটা খবৰ তো ঠিক আছে তেওঁ স্পষ্টভাৱে গোটেইখিনি কথা উল্লেখ কৰিলে আৰু বৰ বেছি চিন্তা কৰিবলগীয়া নাই যিহেতু আমাৰ অসম চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে গতিকে খুব সুন্দৰভাৱে তেওঁলোকে নিযুক্তি পত্ৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰিব অলপ পলম হ'ব পাৰে গতিকে এয়াই আছিলে ভিডিঅ'টো মই ভাবোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপ হ'লেও হেল্পফুল হৈছে কিবা এটা ইনফৰ্মেটিভ হৈছে ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈছে বুলি ভাবিছে তো ডেফিনেটলি ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'